আবার ঘর লাগা হলে অর্ডার দিলে আমি ঘরও বনাই দিতে পারি। ডাইরেক্ট মানে এনেকুৱা ৰেডিমেড ঘৰ রেডিমেড ঘর বনাই দিতে পারি। ৰেডিমেড ঘৰ অসমত আহিল। অসমত এতিয়া কেৱল যে ৰেডিমেড RCC বাউণ্ডাৰী ৱাল তেনেকুৱা নহয়, ৰেডিমেড RCC ঘৰ আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। 2 দিনত RCC ঘৰ কমপ্লিট হয়ে যাব 2 দিনত 2 দিনত ডিজাইনৰ সৈতে ডিজাইনের হইতে নহকে আমি এটু রিটার্ন লই লম। রিটার্ন আমি এনে করে দিচ্ছি ভাই। আমি 2 নম্বরের কারবার নকরু। এই বাঁধি দিয়া আছে রড, আমি 6 mm রড দিছি বেলাগে যে তার দে বহুত মজবুত হয় এগুলা, নাভাঙে দেখোন। না ভাঙে। মানুহে 2টাকে রড দে, আমি 4টাকে রড দিওঁ, তথাপি আৰু রিং দিওঁ। মোৰ পিছফালেতো পাথৰ আছে, পাথৰ দেখাবলৈ নহয়। ক'ত আহিছোঁ আগতে কৈ লওক, ক'ত আহিছোঁ? আমি হ'ল গাঁওধোৱা বজাৰ, ননকে গাঁওধোৱা বজাৰ আমাৰ। আচ্ছা, গতিকে আজি কি দেখুৱাম জানেনে? আহক আমাৰ লগত, মই কেমেৰা লৈ গৈ আছোঁ আপোনালোকক দেখুৱাবলৈ। আহক যে ইয়াতে কি কাৰবাৰ চলি আছে। এই এন্ধাৰৰ মাজতে মই দেখুৱাবলৈ যত্ন কৰিম আপোনালোকক। এন্ধাৰৰ মাজতে কম খৰচত আপোনালোকে কি কৰিব নোৱাৰে। আধুনিকতাৰে ধামহমীয়াৰ মাজত কিমান আগুৱাই গৈ আছে অসম। এইবিলাক কাম বাহিৰৰ পৰা শিকি আহি পেলাই এতিয়া অসমত ভৰি পৰিছে। অসমত এতিয়া বিভিন্ন ঘৰৰ চৌহদ এনেধৰণে পকী হৈ গৈছে, মানে কম খৰচত। য'ত আগতে আমি টিঙৰ বেৰ দিছিলোঁ, টিঙৰ বেৰ দিওঁতে যি টকা গৈছিলে তাৰ সম পৰিমাণ টকা বা তাতকৈ অলপ বেছি টকা হৈ যায়, সম্পূৰ্ণ ইয়াত কমপ্লিট হৈ যায়। মানে আমি দেখুৱাম এইটো ৱাল চাওক আপোনালোকে, RCC বাউণ্ডাৰী ৱাল, তাকো ৰেডিমেড। আৰু এইটো আপোনাৰ ঘৰত ইটা গাঁঠি বনাব নালাগে। ক্ল'জত দেখুৱাই দিয়ে, RCC বাউণ্ডাৰী ৱাল দেখুৱাই আছোঁ। এইটো আপোনালোকে আপোনাৰ ঘৰত ইটা গাঁঠি পেলাই বনাব নালাগে, এইটো সম্পূৰ্ণ ৰেডিমেড RCC ৱাল হয়। এইটো মই মংগলদৈৰ এক ভিতৰুৱা অঞ্চলৰ পৰা দেখুৱাইছোঁ। ইফালে নদী আছে, এয়া নদীৰ পাৰ, নদীৰ পাৰৰ পৰা আজিৰ উপস্থাপন। নদীৰ পাৰতে গঢ় লৈ উঠিছে। এয়া চাওক আপোনালোকে, মানে ইয়াত আপোনাক শুভ নাম জনাব। মোৰ নাম শফিকুল ইছলাম। আচ্ছা, আৰু এইটো ব্যৱসায়ৰ লগত আপুনি বহুত দিন ধৰি জড়িত? হয়, এইটো ব্যৱহাৰ মোটামুটি 6 মাহ 7 মাহমান হ'ল। আচ্ছা, এইটো RCC বাউণ্ডাৰী ৱাল বনোৱাটো ক'ত শিকিছে? আমি বাহিৰৰ পৰা শিকি অহা মানুহ। বাহিৰৰ পৰা? বাহিৰৰ পৰা। আচ্ছা, বাহিৰৰ পৰা শিকি আহি অসমত এতিয়া এনেধৰণৰ ফেক্টৰী খুলিছে বহুতে। যি ধৰণৰ ডিজাইন লাগে সেই ধৰণৰ ডিজাইন মতে আপোনালোকে RCC বাউণ্ডাৰী ৱাল বনাব পাৰিব। আৰু ইয়াৰ গুণাগুণ দেখুৱাম আপোনালোকক। আহক দেখুৱাই আছোঁ। আপোনাৰ পৰা যদি অৰ্ডাৰ কৰে কাৰোবাৰ ঘৰত লগাবলৈ, তেতিয়াহ'লে মানে কেনেকৈ অৰ্ডাৰ কৰিব? মোবাইল নম্বৰত যোগাযোগ কৰিলে হ'ব নে ইয়াত আহিলেও হ'ব? যোগাযোগ কৰিব। ইয়াত আহিলেও হ'ব নে নাই? ইয়াত আহিলেও হ'ব বা বেলেগক ফোনৰ যোগাযোগত আহিলেও হৈ যাব। আচ্ছা, খুঁটিকেইটা দেখুৱাওকচোন কিমান মজবুত। বহুত মজবুত হয় এইবিলাক, নাভাঙে দেখোন। নাভাঙে। মানুহে 2টাকে ৰড দিয়ে, আমি 4টাকে ৰড দিওঁ, তথাপি আৰু ৰিং দিওঁ। মানুহে ৰিং চিং বনাই নাজানে কেনেকৈ বা ৰিং বনাব লাগে। আকৌ আমি বাহিৰৰ পৰা শিকি অহা মানুহ, ৰিং বনাই দিওঁ। এয়া চাইছে না ৰিং, মানে ৰিং বনাই দিয়ে না? হয় হয়। এই ৰিংটো সকলোৱে নিদিয়ে, সকলো ফেক্টৰীত হয়তো নাথাকে। নাজানে বিলাক কেনেকৈ ৰিংটো বনাব লাগে, সেইটোৱে নাজানে। মানে এই ৰিংটো বেলেগ ধৰণে বনাব লাগে। এইটো বেলেগ ধৰণৰ বনাব লাগে। এইটো আপোনাৰ ঘৰৰ যিটো ৰিং পকা খুঁটি বনাওঁতে আগতে ব্যৱহাৰ কৰিছিলোঁ সেইটো নহয়। এইটো নহয়, এইটো বেলেগ চিষ্টেমত হয়। নাভাঙে। হ'ব হ'ব। 4টা দিছে না ৰড? ৰড 4টা আছে। মানুহে 2টা দিয়ে, আমি 4টা দিওঁ। 2টা ৰড দি পেলাই সমাপ্ত কৰে, কিন্তু ইয়াতে দেখি আছোঁ 2টা ৰড নহয়, তথাপি আৰু বান্ধিয়ে দিওঁ। বেলেগ আকৌ নাবান্ধে, অকল 2টা ৰড দিয়ে। আমি 4টা ৰড দিওঁ। মানে ঠগ প্ৰবঞ্চনাৰ কাম নাই। আমি ঠগো নহয়, এইবিলাক ঠগা কাৰবাৰ আমাৰ নচলে। ঠগা কাৰবাৰ নচলে? নচলে। আচ্ছা, গতিকে ডিজাইনবিলাকো আছে, মানে কম খৰচ। মানে মই ইতিমধ্যে কৈছোঁ যে টিঙৰ বাউণ্ডাৰী ৱালতকৈ এইটো বহুত ভাল। মানে টিঙৰ যিটো বাউণ্ডাৰী, টিঙৰ বাউণ্ডাৰী বেৰতকৈ এইটো পকাৰ বাউণ্ডাৰী বেৰত মানে মজবুতটো বেছি হয়। গতিকে আনষ্টল কৰা যায়। এতিয়া এইখিনিত ফিটিং কৰিছে, বেলেগত কিবা মাটিৰ কিবা ইফাল সিফাল হ'ল, এইটো আকৌ বেলেগত লৈ যায় আকৌ ফিটিং কৰিব পাৰি।
আকৌ খুলি পেলাই আকৌ বেলেগ ঠাইত আপুনি নিব পাৰিব ফিটিং কৰিব পাৰি এইবিলাক না আজি হয়, হয়। আজি হৈছে না এইবিলাক এইবিলাক আজিয়ে বনা আজি হৈছে হয় এইটো এইবিলাক আৰু ডিজাইন আহিব ন? আৰু ডিজাইন আহিব আৰু আহিছে অনেকেটা আছে যদি ইণ্টাৰনেটৰ পৰা কোনোবাই দিয়ে ডিজাইন সেইবিলাক ডিজাইনো হৈ যাব ন হৈ যাব তেনেকুৱা ডিজাইন আচ্ছা এইটো কেনেকৈ চিষ্টেম আপোনালোকে ফিটিং কৰে স্কুৱাৰ ফিট নেকি স্কোয়ার ফুট হিচাপত আমি ফিটিং কৰোঁ স্কুৱাৰ ফিট হিচাপত হয় আপোনালোকে স্ক্ৰীণত দেখি আছে যে বাউণ্ডাৰী দিয়াৰ পিছত কেনেকুৱা লাগিব মই ফটোত দেখুৱাই আছোঁ আপোনালোকক এনেধৰণে হ'ব ফটোত যেনেধৰণে দেখি আছে ছেম হ'ব ছেম হ'ব আৰু এইবিলাক কেনেকুৱা স্কুৱাৰ ফিট এইটো স্কোয়ার ফিট হ'লে আপোনাৰ আমাৰ দৰং ডিষ্ট্ৰিক্টৰ ভিতৰত হ'লে আপোনাৰ 110 টকাত ফিটিং হৈ যাব আৰু দৰঙৰ বাহিৰত হ'লে কেৰিংটো বাঢ়ি যাব আচ্ছা আচ্ছা মানে কঢ়িয়াই নিয়া চাৰ্জটো বাঢ়িব হয়। চাওক আপোনালোকে কিমান ডাঙৰ কাৰবাৰ ইয়াত চলি আছে ভিতৰত মাটি বহুত মানে ইয়াত চাওক আপোনালোকে এইবিলাক ব্লক ইটাও আছে কেৱল বাউণ্ডাৰী হ'লেই নহয় এইবিলাক ব্লক ইটা বিভিন্ন ধৰণৰ আছে এইবিলাক কি ব্লক বুলি কয় এইটো ইণ্টাৰলকন ব্লক ইটা টাইচ ইয়া বহুত ডিজাইন আছে ইয়া এইবিলাক কেনেকৈ এইটো আপোনাৰ পিচ হিচাপত আহে স্কোয়াৰ হিচাপত লাগিলে কাৰোবাক দিয়া যাব বা কাৰোবাক ফিটিং কৰি দিব লাগে সেইটো এক্সট্ৰা কিৰিং খৰচা আহি যাব সেইটোও দিয়া যাব আৰু দিয়া যাব আচ্ছা গতিকে আপোনালোকে ফোন নম্বৰ আছে ফোন নম্বৰত যোগাযোগ কৰিব যে কেনেকুৱা ডিজাইন লাগে এইবিলাক বহুত ডিজাইনৰ আছে এইবিলাক আপোনালোকৰ চোতাল শুৱনি কৰিবলৈ ব্যৱহাৰ কৰা হয় যদি আপুনি ভাবিছে যে আপোনাৰ চোতালত বোকা চোকা নাথাকিব পূৰা পকা কৰিব তেতিয়াহ'লে ঢালাই কৰাতকৈ এইটো আৰু বেছি ঢালাই ভাল হ'ব এবাৰ চাপৰত ডাউন হ'লে এইটো আৰু উঠাব নোৱাৰে এইটো আকৌ উঠাই কিনে আকৌ নেক্সট আকৌ ফিটিং কৰিব পাৰি মোটামুটি 8টা ডিজাইন আছে 8টামান ডিজাইন আছে গতিকে এনেধৰণৰ ডিজাইনৰ সৈতে আপোনাৰ চোতালো শুৱনি কৰিব পাৰিব ইয়াতে বনাই আছে ভিতৰত ফেক্টৰী আছে এয়া দেখুৱাই আছোঁ আপোনালোকক ফেক্টৰীত তেনেধৰণৰ কাৰবাৰ চলি আছে এই ফেক্টৰীটো আপোনালোকে নাভাবিব যে সাধাৰণ ফেক্টৰী বহুতৰ ঘৰৰ চোতাল শুৱনি কৰিছে এই ফেক্টৰীয়ে বহুতৰ ঘৰৰ চোতাল এই ফেক্টৰীয়ে শুৱনি কৰিছে ইয়াৰ জৰিয়তে ইয়াত লেবাৰ এনি টাইম কাম কৰিয়ে থাকে না হয় এনি টাইম মানে কিমানজন লেবাৰ আপোনাৰ আণ্ডাৰত আমাৰ 8-10জন মানুহ কাম চলে সদায় 8-10জন মানুহ কাম চলে আমি 6 mm ৰডটো দিওঁ মানুহে বহুত ধৰণে বান্ধি নিদিয়ে আমি বান্ধিও দিওঁ মালৰ পৰিমাণ চাওক কি পৰিমাণৰ ইয়াতে ষ্টক আছে ষ্টকৰ পৰিমাণ চালে গম পায় যে ইয়াতে আচলতে তেওঁলোকে কিমান কষ্ট কৰি আছে আৰু কিমান বৃহৎ এৰিয়া সামৰি লৈছে এইখিনি বনাবলৈ চাওক আপোনালোকে এটা নদীৰ পাৰ তেওঁলোকে সামৰি লৈছে ব্যৱসায় কৰিবলৈ গতিকে ব্যৱসায়ৰ উপযোগী কৰি তুলিছে এয়া চাওক আপোনালোকে ইয়াতে আচলতে এয়া চাওক আপোনালোকে এই ধৰণৰ ব্যৱসায় চলি আছে এইটো ভাঙি দি আছে এইটো ভাঙি দিম দেখাই আছোঁ আপোনাক আমাৰ ঠগা কাৰবাৰ নচলে কাৰবাৰ নচলে নাই আমি 2 নম্বৰী কাৰবাৰ নকৰোঁ এয়া বান্ধি দিয়া আছে ৰড আমি 6 mm ৰড দিছোঁ বেলেগে যিয়ে তাৰ দে আমি এইবিলাক 2 নম্বৰী কাম যদি তেনেকুৱা পায় বান্ধা নহওকে আমি এইটো ৰিটাৰ্ণ লৈ ল'ম ৰিটাৰ্ণ আমি এনে কৰি দি থৈ আহিম যদি মানে ভাঙি দেখুৱাব পাৰে যে ভিতৰত আপোনালোকে ঠগিছে তেতিয়া ঘূৰাই লৈ ল'ব গোটাই মানে আমি এনে কাম কৰি দি থৈ আহিম তাতে ফ্ৰী কাম কৰি দি থৈ আহিম ফ্ৰী কাম কৰি দি থৈ আহিব হয় গতিকে আৰু কি লাগে ইয়াৰ ভিতৰত যদি আমি যিটো ৰড দেখাইছোঁ এইটো যদি ৰড নাপায় আমি এনে কাম কৰি দি থৈ আহিম আৰু এয়া আমি বান্ধি দিছোঁ বেলেগে বান্ধি নিদিয়ে আমি বান্ধিও দিছোঁ বেলেগে জীয়াই তাতে আমি জীয়াই তাৰে কাৰবাৰ নকৰোঁ আচ্ছা আটাইতকৈ ডাঙৰ কথা হ'ল যে টিঙৰ বাউণ্ডাৰী বহুতে ব্যৱহাৰ কৰিছিলে বা তামোলৰ ঢকুৱা দি বাউণ্ডাৰী দিছিলোঁ সৰুতে আমাৰ ঘৰতো আছে তামোলৰ ঢকুৱাৰ বাউণ্ডাৰী তাৰপিছত টিঙৰ ক্ৰমান্বয়ে ইটাৰ গাঁথনি দি পেলাই বাউণ্ডাৰী দিয়া হয় আমি সেইখিনিয়ে জানো কিন্তু এইটো এটা নতুন পদ্ধতি আহিছে অসমত এইটো ডিজাইন বহুত এইটো যেনে বেলেগে 150 টকা বিক্ৰী কৰি আছে আমি 150 টকা নলওঁ আমি নিজে হাজিৰা মানুহকেইটা খুৱাই আছোঁ খাটাই আছোঁ সেই চলিব লাগে বাৰান্দাত লগোৱা চিৰি বাৰান্দাত লগোৱা এইবিলাক চোতালতো লগাব পাৰে চোতালতো লগাব পাৰে আচ্ছা ঘৰৰ অৰ্ডাৰ লাগিলে অৰ্ডাৰ দিলে আমি ঘৰো বনাই দিব পাৰিম এয়া বাউণ্ডাৰী ৱালটো কৰিম লগত কাৰোবাৰ ঘৰ লগা হ'লে অৰ্ডাৰ দিলে আমি ঘৰো বনাই দিব পাৰিম ডাইৰেক্ট মানে এনেকুৱা ৰেডিমেড ঘৰ বনাই দিব পাৰিম ৰেডিমেড ঘৰ অসমত আহিল অসমত এতিয়া কেৱল যে ৰেডিমেড RCC বাউণ্ডাৰী ৱাল তেনেকুৱা নহয় ৰেডিমেড RCC ঘৰ আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব
আচৰিত হৈছে আপোনালোকে ৰেডিমেড আৰ চি চি ঘৰ যদি অৰ্ডাৰ কৰে তেতিয়াহ'লে আপোনাৰ ঘৰত গৈ পেলাই তেওঁলোকে ৰেডিমেড আৰ চি চি ঘৰ বনাই থৈ আহিব। এনেকুৱা নহয় যে চাৰ্ট ঢালি পেলাই বনাব, যেনেকৈ ৰেডিমেড বাউণ্ডাৰী ৱাল বনায় ঠিক তেনেকৈ তেওঁলোকে তেনেকৈ মানে খুঁটিকেইটা লৈ যাব আৰু ৱালকেইটা লৈ যাব, নি পেলাই গাঁঠি থৈ আহিব আৰু সেইটো ঘৰ বনাওঁতে একদিন লাগিব। একদিন 2 দিন এনে কাম লৈ ঘৰটো কিমান ডাঙৰ হৈ তাৰ পৰ্যায়ত 2 দিনত হৈ যাব, আৰ চি চি ঘৰ কমপ্লিট। কমপ্লিট হৈ যাব 2 দিনত 2 দিনত ডিজাইনৰ সৈতে ডিজাইনৰ সৈতে আৰ চি চি ঘৰ কমপ্লিট হৈ যাব। কমপ্লিট হৈ যাব আৰু ডিজাইনৰ সৈতে। পকা ঘৰ যদি লাগে 2 দিনত পকা ঘৰ সম্পূৰ্ণ কমপ্লিট হৈ যাব। অসমত আহিল এই পদ্ধতি, আৰু এই পদ্ধতি আহিছে একমাত্ৰ মঙলদৈৰ গাঁওধোৱা বজাৰ। গাঁওধোৱা বজাৰ। গতিকে আপোনালোকে দৰং জিলাবাসীয়ে খুব উপকাৰ হ'ব। লগতে যদি অসমৰ আন ঠাইৰ পৰাও ৰাইজে বিচাৰে তেতিয়াহ'লে পাব। 2 দিনত পকা ঘৰ বনাই দিব। আপোনাৰ যদি পকা ঘৰৰ প্ৰয়োজন কম টকাত, কেঁচা ঘৰত আছে কিন্তু টকাৰ অভাৱত পকা ঘৰ বনাব পৰা নাই, তেতিয়াহ'লে আপোনালোকে নিশ্চিত থাকক যে মই আজিৰ এই ভিডিঅ'ত যি দেখুৱাই আছোঁ এয়াই সত্য। কেঁচা ঘৰ বনাওঁতে যি টকা যায় বা টিঙৰ বাউণ্ডাৰী টিঙৰ বেৰ দি পেলাই ঘৰ বনাওঁতে যি টকা যায় তাতকৈ অলপ সামান্য পৰিমাণ টকা এটা বেছি যাব, কিন্তু আপোনাৰ পকা ঘৰ হৈ যাব। আন ঘৰতকৈ ডিজাইন ভাল হ'ব, লগতে প্ৰতিটো ডিজাইনত মানে ডিজাইন কাটিং হ'ব, ফুল হ'ব বা আপুনি যেনেধৰণে বিচাৰে তেনেধৰণে হ'ব। যেনেকুৱা ধৰণৰ ডিজাইন লাগে তেনেকুৱা ধৰণৰ ডিজাইন। আপোনাৰ চাৰিটা বেৰেই পূৰা ডিজাইনৰ সৈতে হ'ব। ডিজাইনৰ সৈতে আকৌ খিৰিকী ভেণ্টিলেটৰ এইবিলাক থাকিব নহয়? এইবিলাক থাকিব, এইবিলাক হ'ব, থাকিব থাকিব। খিৰিকীও থাকিব, দৰ্জাও থাকিব, থাকি যাব। 2 দিনত কমপ্লিট। 2 দিনত কমপ্লিট হৈ যাব। দৰ্জা বনাওঁতেতো কাঠমিস্ত্ৰীয়ে 2-3 দিন লগাই দিয়ে। দৰ্জা এইটো চিষ্টেমটো বেলেগ। আমি ঠাইখিনি ৰাখি থৈ আহিম, ইয়াতো বেলেগ এলুমিনিয়াম ফিটিং কৰি লৈ ল'ব। আচ্ছা, মানে আপোনালোকে নিজাববীয়াকৈ যদি বেলেগ দৰ্জা খিৰিকী লগাব বিচাৰে, এলুমিনিয়াম লগাব বিচাৰে পাৰিব, যেনেকুৱা বিচাৰে পাৰিব, তেনেকুৱা পাৰিব।